দাদাৰ সপোনৰ ছবিখন কি ক'ব? সেই সপোন জুবিনৰ একান্ত ইচ্ছা, একান্ত সপোন, যিটো পেশ্যন একদম ছবিখনক লৈ আছিলে, সেইখিনি আমি কাম আগবঢ়াবলৈ চেষ্টা কৰিছোঁ। কিন্তু এইটো কথা প্ৰতি পদে পদে আমি মিছ কৰিছোঁ বা প্ৰতি পদে পদে আমি অভাৱ অনুভৱ কৰিছোঁ যে জুবিনৰ পৰামৰ্শ, জুবিনৰ যিখিনি ভিজুৱেলাইজেশ্যন, সেই বস্তুবোৰ নিশ্চয় বহুত বেলেগ হ'লহেঁতেন। এতিয়া আমাৰ সীমিত জ্ঞানেৰে, আমাৰ সীমিত কি বুলি ক'ম, আমাৰ যিখিনি আমি নিজে বলে পাৰোঁ সেই ধৰণে আমি কৰিবলৈ চেষ্টা কৰিছোঁ। কিন্তু জুবিনৰ সপোনখিনিক আমি যিখিনি আমাক কৈ থৈ গৈছিলে বা তেওঁ যেনেদৰে হৈ থকা গোটেই সময়খিনি তেওঁ কৈ থাকিছিলে কথাবোৰ, সেই গোটেইখিনি কথা আমি সাকাৰ কৰিবলৈ চেষ্টা কৰিছোঁ। যেনেকৈ তেওঁ বিচাৰিছিলে 31 তাৰিখে সকলোৰে আগত, ৰাইজৰ আগত উলিয়াই দিবলৈ চেষ্টা কৰিম। বাকীখিনি বহুত কিবা কিবি হয়তো খুটি নাটি থাকি যাব, কাৰণ জুবিনৰ নিচিনাটো আমি হ'ব নোৱাৰোঁ। সেইকাৰণে সেই অভাৱটো প্ৰতি ক্ষণত আমি অনুভৱ কৰিছোঁ।